পত্ৰ দাখিল কৰিলো। মই কংগ্ৰেছ দলৰ হৈ আপোনাৰ ডিব্ৰুগড় জিলা পৰিষদৰ পশ্চিমৰ পৰা মই উঠিছো জিলা পৰিষদৰ এজন সদস্য হিচাপে আৰু ৰাইজৰ সহযোগিতা কামনা কৰিলো। আমি চেষ্টা কৰিম যাতে আমি যিখিনি ৰাইজৰ মনত যিখিনি আশা অনুভূতি আছে সেইখিনি যাতে আমি ভালকে উপনীত হ'ব পাৰো, সেইখিনি আমি ভালকে যাতে কৰিবলৈ সক্ষম হওঁ। সেইকাৰণে আমি চেষ্টা কৰি আছো যাতে আমি ৰাইজৰ হকে কিবা এটা কৰিবলৈ যাতে পাৰো, সেইবুলি আগবাঢ়ি আহিছো। আচলতে মই এগৰাকী আইনজীৱী হয়, মই এগৰাকী অধিবক্তা। খালি মই এতিয়া প্ৰেজেণ্ট যিটো আমাৰ বৰ্তমান যিটো সামাজিক যিটো প্ৰেক্ষাপট চলি আছে, সেইটো পৰিস্থিতি দেখি মই ভাবিলো যে অলপ ওলাই আহো বুলি ভাবিলো। সেই ভাবিয়ে মই কংগ্ৰেছ দলত যোগদান কৰি আজি জিলা পৰিষদৰ জাষ্ট এইমাত্ৰ মই মোৰ মনোনয়ন পত্ৰখন দাখিল কৰি থৈ আহিছো। হয়, কংগ্ৰেছ দল যথেষ্ট এইবাৰ তৎপৰ হৈ তেওঁলোকে খুব সক্ৰিয়ভাৱে তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ বিচৰা নিচিনা মই অনুভৱ কৰিছো। সেইকাৰণে মই কংগ্ৰেছ দলৰ প্ৰতি আকৰ্ষিত হলো। আৰু যিটো বৰ্তমান আমাৰ বিজেপি দলে যিটো তেওঁলোকৰ আছে, তেওঁলোকৰো যথেষ্ট আমি তেওঁলোকৰ কিছুমান হেৰিত মানে ৰাইজ যথেষ্ট অতিষ্ঠ হৈ পৰা আমি পৰিলক্ষিত কৰিছো সামগ্ৰিক সময়ত। এতিয়া সেইখিনি কথালৈ মন ৰাখি পেলাই আমি তেনেকুৱা এটা পজিটিভ চিন্তাধাৰালৈ আগবাঢ়ি আহিছো যাতে ৰাইজৰ কিবা এটা উন্নতি সাধন হয় সেই বুলি।